আগিয়া ড্রাগস ও ব্যবসায়ী দম্পতিক আটক। গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত আগিয়া আৰক্ষী অভিযান চলাই থানাখনৰ অন্তৰ্গত টুকুৰাৰ পৰা ড্ৰাগছ ব্যৱসায়ী এহাল দম্পতিক আটক কৰিবলৈ সক্ষম হয়। ইতিমধ্যে দম্পতীহালে বিক্ৰীৰ বাবে মজুত ৰখা ব্ৰাউন চুগাৰ ভৰ্তি 16টাকৈ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত বাতৰি অনুসৰি আহিনুৰ ইছলাম ৪৫ আৰু আজমা বিবি ৩৭ নামৰ দম্পতীহালে টুকুৰাৰ ছাইফুল ইছলাম নামৰ লোকজনৰ ভাড়াঘৰত থাকি দীৰ্ঘদিনৰ পৰাই ড্ৰাগছৰ ব্যৱসায় কৰি আহিছিল। স্থানীয় লোকৰ খবৰৰ ভিত্তিত আজি দিনৰ 10 মান বজাত আগিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ দাস, চক্ৰ পৰিদৰ্শক চিৰাজ ইংতি আৰু উপ পৰিদৰ্শক সুজিত কুমাৰ সিংহাৰ নেতৃত্বত আৰক্ষী অভিযান চলাই টুকুৰাৰ ভাড়াঘৰটোত দম্পতীহালক ড্ৰাগছসহ হাতলতে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে ধৃত আহিনুৰ ইছলামৰ ঘৰ মেঘালয়ৰ ফুলবাৰী থানাৰ অন্তৰ্গত চিবিনাং হলাৰ ভিটাত। আগিয়া আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত দম্পতীহালক মাৰথান জেৰা অব্যাহত ৰাখিছে বুলি আগিয়া আৰক্ষীয়ে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, এনি খবৰ।